কৃষ্ণ নামৰ দুটি আখৰ ৰাখিবা যতনে। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমা মণ্ডিত মইনাপৰীয়া নামঘৰতো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। পোন প্ৰথমবাৰৰ বাবে আহি মইনাপৰীয়া নামঘৰত সেৱা ল'লে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। হৰি নামেৰে মুখৰিত হৈ পৰিছে যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমা মণ্ডিত মইনাপৰীয়া নামঘৰ। ৰাজ্যৰ দূৰ দূৰণিৰ ভক্ত বৈষ্ণৱসকল আহি পূব যোৰহাটৰ এই ধৰ্মীয় পীঠস্থানত সেৱা লৈ নেদেখাজনৰ চৰণত ভক্তিভাৱেৰে মনোবাঞ্ছা পূৰণৰ কামনা কৰে। মইনাপৰীয়া নামঘৰত দিনৰ ভাগৰ আৰু সন্ধ্যাৰ ভাগৰ যি তিনি প্ৰসংগৰ নাম চলি আছে, তাৰ প্ৰায় মাহৰ আমাৰ শেষৰ অৱস্থালৈ আহিছোঁ। আজি শেষৰ দেওবাৰ। গোটেই মাহজুৰি বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিল, সেইসকলে পৰম পিতাৰ কৃপা লাভ কৰিছে। আজিও আপোনালোকে দেখা পাইছে যে দেওবাৰ, এই দেওবাৰ ইতিমধ্যে বহু লোক ৰাতিপুৱা প্ৰসংগত আহি সেৱা কৰি গ'লহি আৰু এতিয়াও বহু লোক ইতিমধ্যে আহি নামঘৰত পাইছেহি। আৰু আজি বিশেষকৈ পৰম পিতা ভগৱান শ্ৰীকৃষ্ণৰ আজি জন্মাষ্টমী। এই জন্মাষ্টমী উপলক্ষেও মানুহে পৰম পিতাক ভক্তসকলে সেৱা কৰিছে আৰু আমিও সেই যি আমাৰ পৰম্পৰা অনুযায়ী যি আমি অষ্টমী ভাগ পাতি আহিছোঁ, সেই অনুযায়ী আমাৰ দিনৰ ভাগত নাম হ'বই, নিশালেও আমি তাৰ বাবদ আমি এটা বিশেষভাৱে পাতিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে সকলো ভক্তক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ আমাৰ আৰু 2টা দিন বাকী। পৰহিলৈ মঙলবাৰে পুৱা 8 বজাত আমাৰ পালনামত বহিব। 4 প্ৰসংগৰে পালনাম আমি অবিৰতভাৱে চলিব আৰু মাজ নিশালৈ সেই পালনামৰ অন্ত পৰিব। কিন্তু এই পালনাম ভাগত ভক্তপ্ৰাণ ৰাইজক আমি সন্ধ্যাৰ পৰাই প্ৰায় 9 বজাৰ পৰাই আমি ইয়াত অন্নমুঠি আমি যোগান ধৰোঁ। গতিকে আপোনালোকৰ যোগেদি আমি সকলোকে এই অন্নভাগ গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু পাছদিনাখন অৰ্থাৎ বুধবাৰে সংক্ৰান্তিৰ দিনা পুৱা 10 বজাৰ পৰা আমাৰ বৰসবাহ আৰম্ভ হ'ব আৰু গোটেই দিন বৰসবাহৰ নাম কীৰ্তন চলিব আৰু সন্ধ্যালৈ নৃসিংহ যাত্ৰা ভাওনাৰ সৈতে আমাৰ মাহজোৰা কাৰ্যসূচী অন্ত পৰিব। ইয়াৰ বিশেষত্ব হ'ল ভাওনা ভাগৰ যে ইয়াত নৃসিংহ যাত্ৰা ভাওনাৰ যিজন ব্যক্তিয়ে হিৰণ্যকশিপুৰৰ ভাও লৈছে, তেখেতৰ বয়স বৰ্তমান 87 বছৰ। পুৰণা শিল্পী। তেনেদৰে সকলো বয়সস্থ লোকসকলে ইয়াত ভাও লৈছে। গতিকে আমি সকলো ভক্তপ্ৰাণ ৰাইজক অনুৰোধ জনাম যে পুৰণা শিল্পীসকলৰ আপোনালোকে ভাওনা চাই সেইসকলক এই বয়সত আপোনালোকে উৎসাহিত কৰিব। আজি পুৱাৰে পৰা ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমা মণ্ডিত মইনাপৰীয়া নামঘৰত বহু ভক্ত বৈষ্ণৱে ভিৰ কৰাৰ সমান্তৰালভাৱে অসমৰ নৱপ্ৰজন্মৰ অভিনেত্ৰী অমৃতা গগৈয়ে ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত পোন প্ৰথমবাৰৰ বাবে আহি আধ্যাত্মিকতাৰ পৰিৱেশ দেখি নিজে অভিভূত হৈ পৰে। মইনাপৰীয়া নামঘৰলৈকে আজিলৈকে অহাৰ মোৰ সৌভাগ্য হোৱা নাছিল। কিন্তু কি হয়, কোৱা হয় যে ভগৱানৰ স্থানলৈ যেতিয়ালৈকে ভগৱানে নিবিচাৰে তেতিয়ালৈকে আমি আহিব নোৱাৰোঁ। আৰু মই আহিছিলোঁ আচলতে, মই যিহেতু যোৰহাট চোলাধৰালৈ বিয়া হৈছোঁ, গতিকে পবিত্ৰ ভাদ মাহত সদায় আমাৰ যিটো চুবুৰীৰ নামঘৰ, গাঁৱৰ নামঘৰ, তাতে এভাগ শৰাই দিয়াৰ উদ্দেশ্যেৰে আচলতে যোৰহাটলৈ আহিছিলোঁ। অহাৰ পাছত কালি যেতিয়া নামঘৰত আছোঁ, নামঘৰত থকা সময়তে পৰিয়ালৰ বাকী সদস্যসকলৰ লগত এটা আলোচনা হ'ল যে আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম। ঢেকীয়াখোৱা বৰনামঘৰত থাকোঁতে এইফালে যেতিয়া ৰাস্তাৰে আহি আছোঁ, ঘূৰি যোৱা ৰাস্তাটো বন্ধ আছিল। বন্ধ থকাৰ কাৰণে আমি এইফালে আহিলোঁ। তেতিয়া ক'লে যে মইনাপৰীয়া নামঘৰৰ ভাগৰ আমি ওচৰেৰে যাম। মই তেতিয়া ক'লোঁ যে এবাৰ সোমাই যাওঁ, কাৰণ এনেকৈ সুযোগ সুবিধা ইমান এটা পবিত্ৰ দিনত যদি ভগৱানে মিলাইছে তেনেহ'লে আহিবলৈ পোৱাটো মোৰ সৌভাগ্য। আৰু সপৰিয়ালে আহিছোঁ, কিন্তু মোৰ স্বামী আহিব পৰা নাই কৰ্মসূত্ৰে। তেখেত যিহেতু বাহিৰত থাকে, মোৰ শাহু আছে আৰু লগতে পৰিয়ালৰ আন সদস্যসকল, মোৰ কণমানিজনীও আহিছে। আৰু পৰিয়ালৰ সৈতে মইনাপৰীয়া নামঘৰত আহি আজি যি পবিত্ৰ যি অনুভৱ,
ইমান ধুনীয়া ইমান সুশৃংখলিত চাকি জ্বলোৱা ঠাইৰ পৰা বহা ঠাইৰ পৰা আৰু এইফালে ইমান ধুনীয়াকৈ যিসকল ভকত বৈষ্ণৱসকল আহিছে আইসকল আহিছে সকলোকে চাহ খুওৱাৰ কাৰণে বেলেগকৈ ঠাই গাড়ী ৰখাৰ কাৰণে ঠাই আৰু পৰিৱেশটো আজিৰ বতৰটো গোটেইখিনি লগ লাগি মোৰ মনটো এই সময়ত ইমান ভাল লাগি আছে যে মই বুজাব নোৱাৰোঁ আৰু নিশ্চয়কৈ ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ যে আজি এই শুভ ক্ষণত মইনাপৰীয়া নামঘৰ ভাগত সেৱা লোৱাৰ এক সুযোগ লাভ কৰিলোঁ। টিয়কৰ পৰা বিৰাজ বৰা এনালাইচিছ 24/7